এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। ইতিমধ্যে আপোনালোকে গম পাইছিলে আপোনালোকৰ দৰমহা, পেঞ্চন, ফেমিলি পেঞ্চন এইবিলাক সোমাব। আজিৰ পৰা বিল ৰিচিভ কৰা হৈছে আৰু দৰমহাবিলাক মুকলি হ'ব। সেইটো ভাল খবৰ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক দিছিলে। তাৰপিছত আন এটা খবৰ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে। তেওঁৰ ফেচবুক পেজতে তেওঁ লিখিছে এনেকৈ, আৰু এই খবৰটো আপোনাৰ দুৰ্গা পূজাৰ ৰিলেটেড। দুৰ্গা পূজাৰ পূৰ্বে এই খবৰটো তেওঁ দিছে। লিখিছে, ৰাইজৰ জ্ঞাতাৰ্থে আজিৰে পৰা নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীক বিত্তীয় সকাহ আৰু সঞ্চয়ৰ অধিক সুবিধা প্ৰদানেৰে বৃহৎ হাৰত GST ৰেহাই প্ৰযোজ্য কৰা হৈছে। তো দেখিছে আপোনালোকে, ইয়াতে লিখিছে, শাৰদীয় দুৰ্গোৎসৱৰ পবিত্ৰ উপলক্ষত আজিৰে পৰা সমগ্ৰ দেশতে GST ৰেহাই উৎসৱ। গেলামাল, দৈনিক ব্যৱহাৰ্য সামগ্ৰী, কাপোৰ কানি, স্বাস্থ্য আৰু জীৱন বীমা, ঔষধ, ষ্টেচনাৰী সকলোতে বৃহৎ হাৰত GST ৰেহাই। আজিৰে পৰা প্ৰযোজ্য GST সংস্কাৰৰ দ্বাৰা বিশেষকৈ নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীক সকাহ প্ৰদান আৰু সঞ্চয়ত অৰিহণা। এই বাৰ্তা সকলো গ্ৰাহক, ক্ষুদ্ৰ ব্যৱসায়ী, বিপণী, খুচুৰা বিক্ৰেতা আদিৰ কাষলৈ লৈ যোৱাত আপুনিও আগবঢ়াওক সহযোগিতা। তো দেখিলে আপোনালোকে ইয়াতে এটা ডাঙৰ খবৰ ওলাই আহিছিলে GST ৰেহাইক লৈ পেলাই, আৰু বৃহৎ হাৰত আচলতে GST ৰেহাইৰ কথা ইয়াতে কোৱা হৈছে পূজা উপলক্ষে। তো এইটো এটা বহুত ভাল এটা খবৰ আহিলে আপোনালোকৰ ওচৰত। আৰু ইতিমধ্যে দুটা ভাল খবৰ আপোনালোকে পালে, দৰমহাক লৈ পেলাই এটা খবৰ পালে, নেক্সট GST ৰেহাইৰ সম্পৰ্কে আন এটা খবৰ আপোনালোকে পালে।